সঁচাকে ৰিণিকী ভূঞাৰ 3খন পাছপোৰ্ট আছে, 3খন দেশৰ সিটিজেনশ্বিপ আছে, 52,000ৰ ইনভেষ্টমেণ্ট আছে। তেওঁ প্ৰমাণ কৰিবৰ কাৰণে তেওঁ কিছুমান ডকুমেণ্টছ বা কিছুমান মেটেৰিয়েলছ মিডিয়াৰ আগত দাখিল কৰিছিলে। জালি ডকুমেণ্টছৰ দ্বাৰা গোটেই ৰাজ্যক বিপথে পৰিচালিত কৰিব চেষ্টা কৰিছিলে, যিটোক অসম চৰকাৰৰ ফালৰ পৰা আমি ক'লোঁ যে ইট ইজ নট এ চিম্পল কেছ অফ ডিফেমেশ্যন। খেৰা ডাঙৰীয়াই তেলেংগানা হাইকোৰ্টত এখন ট্ৰানজিট এণ্টিচিপেটৰী বেইল কৰা বুলি কৈছে, যদিও এপ্লিকেশ্যনখনত ৰেগুলাৰ এণ্টিচিপেটৰী বেইলেই প্ৰেয়াৰ কৰা হৈছিলে, আৰু 7 দিনৰ এটা ট্ৰানজিট এণ্টিচিপেটৰী বেইল তেলেংগানা হাইকোৰ্টে 10 এপ্ৰিল তাৰিখে দিছিলে, আৰু সেইটো অসম চৰকাৰে 13-15 এপ্ৰিলত সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰি পেলাই সেইটো ষ্টে কৰালে, আৰু তাৰ দুদিন পিছত সেইটো সুপ্ৰিম কোৰ্টে আল্টিমেটলি খাৰিজ কৰিলে তেলেংগানা হাইকোৰ্টত। আৰু তেওঁক এটা ৰাস্তা এটা খুলি দিছিলে যে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয় বা অসমত যিটো টেৰিটৰিয়েল জুৰিছডিকশ্যন থকা কোৰ্টত আহি তেওঁ ৰেগুলাৰ এণ্টিচিপেটৰী বিল এপ্লাই কৰিব পাৰে। সেই মৰ্মে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত যোৱা সোমবাৰে এখন বেইল এপ্লিকেশ্যন দাখিল কৰিলে। কেছটো ৰেজিষ্টাৰ হৈছিলে AB/808/2026 পৱন খেৰা ভাৰ্চেছ ষ্টেট অফ আছাম, আৰু তেওঁ সেইটো কেছত এই কেছটো কৰি পেলাই তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত এণ্টিচিপেটৰী বেইল তেওঁ প্ৰাৰ্থনা কৰিছিলে। এই কেছটো সোমবাৰে ফাইল কৰিছিল, আৰু মঙলবাৰে এটা দীঘলীয়া শুনানি হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ত, আৰু সেই শুনানি শেষ হোৱাৰ পিছত দুই পক্ষ শুনাৰ পিছত কোৰ্টে জাজমেণ্টটো ৰিজাৰ্ভ কৰিছিলে, আৰু সেইটোৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি শুকুৰবাৰ আজিৰ দিনৰ 10:30 বজাত এই কেছটোৰ জাজমেণ্টটো অ'পেন কোৰ্টত প্ৰনাউন্স কৰিছে। আৰু এই জাজমেণ্টত এইটোকে কোৱা হ'ল যে পৱন খেৰাই যিখন এপ্লিকেশ্যন কৰিছিলে ফৰ এণ্টিচিপেটৰী বেইল সেইখন ৰিজেক্ট কৰিছে, আৰু কোৰ্টে অপিনিয়ন দিছে যে হি ডাজ নট ডিজাৰ্ভ টু গেট এনি এণ্টিচিপেটৰী বেইল। এই কেছটোত এইটোকে কোৱা অতি গুৰুত্বপূৰ্ণ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইবাটাও খুব ডাঙৰ অবজাৰভেশ্যনছ আনিছে আজি কেছটোত। কেইটামান কথা আমি কৈ দিব খুজিছোঁ। তেওঁলোকৰ ফালৰ পৰা কেছটো যেতিয়া আৰ্গিউ কৰিছিলে, তেওঁলোকৰ যিসকল ছিনিয়ৰ এডভকেট আছিলে দিল্লীৰ পৰাও কৰিছিলে, চ' তেওঁলোকে গোটেই কেছটো এটা সাধাৰণ ডিফেমেশ্যন কেছলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছিলে, যিটোক অসম চৰকাৰৰ ফালৰ পৰা আমি ক'লোঁ যে ইট ইজ নট এ চিম্পল কেছ অফ ডিফেমেশ্যন। তাতে ডিফেমেশ্যনৰ কম্পনেণ্ট এটা আছে, বাট দ্য ডমিনেণ্ট অফেন্স ইন দিছ কেছ, এই কেছটোত যিটো গুৰুত্বপূৰ্ণ আইন ভংগ কৰা ধাৰা হৈছে সেইটো হৈছে ফৰ্জাৰী এণ্ড চিটিং। অৰ্থাৎ তেওঁ কিছুমান কথা প্ৰেছ কনফাৰেন্সত কৈছে, কিন্তু প্ৰেছ কনফাৰেন্সত কোৱা কথাখিনিক তেওঁ প্ৰমাণ কৰিবৰ কাৰণে কিছুমান নথি পত্ৰ তেওঁ তৈয়াৰ কৰি লৈছিলে বুলি আমি কৈছিলোঁ, যে ফেব্ৰিকেটেড এণ্ড ফেক ডকুমেণ্টছ, যাতে মানুহ কনভিন্স হয়, মিডিয়া কনভিন্স হয়, ভাৰতৰ ৰাইজ তথা অসমৰ ইলেক্টৰেটখিনি কনভিন্স হয় যে সঁচাকৈ ৰিণিকী ভূঞাৰ 3খন পাছপোৰ্ট আছে, 3খন দেশৰ চিটিজেনশ্বিপ আছে, বা তেওঁ আমেৰিকাত এটা ডাঙৰ কোম্পেনী আছে, 52,000ৰ ইনভেষ্টমেণ্ট আছে, বা ডুবাইত 2টা লেণ্ডেড বা ৰিয়েল এষ্টেটত প্ৰপাৰ্টি আছে। এই কথাখিনি তেওঁ প্ৰমাণ কৰিবৰ কাৰণে তেওঁ কিছুমান ডকুমেণ্টছ বা কিছুমান মেটেৰিয়েলছ মিডিয়াৰ আগত দাখিল কৰিছিলে, ৱেবছাইট দাখিল কৰিছিলে, আৰু সেই কথাখিনি আমি কোৰ্টক ক'লোঁ যে সেইখিনি সমস্ত ফৰ্জ কৰা ডকুমেণ্টছ হয়, তাতে কোনো ভিত্তি নাই, তাতে কোনো জেনুইনিটি নাই, কোনো অথেণ্টিচিটি নাই। অৰ্থাৎ তেওঁ ফেক বা জালি ডকুমেণ্টছৰ দ্বাৰা গোটেই ৰাজ্যক বিপথে পৰিচালিত কৰিব চেষ্টা কৰিছিলে। সেইকাৰণে এইটো এটা কোনো ধৰণৰ ডিফেমেশ্যন কেছ নহয়, ইট ইজ এ কেছ অফ চিম্পল ফৰ্জাৰী এণ্ড